গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত 21 নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোকে সেৱা দি মেলিছোঁ। পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অহা কালিলৈ অৰ্থাৎ 21 নৱেম্বৰ 2025 শুক্ৰবাৰে সন্ধিয়া 5:30 বজাৰ পৰা শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আমি বৰ উলহ মালহেৰে আয়োজন কৰিছোঁ। গতিকে সকলোকে আমি ৰাস ভাগলৈ সাদৰ আমন্ত্ৰণ কৰিছোঁ। সকলোৱে যাতে আহি আমাৰ ৰাস ভাগ আৰু অধিক আকৰ্ষণীয় কৰি তুলিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। লগতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ তিনিটা শৈলী অৰ্থাৎ উজনি, মধ্য আৰু নামনিৰ এই তিনিটা শৈলীৰ ৰাস আমি আমাৰ এই বিশ্ববিদ্যালয়ত চৌহদত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা সুদিহা পৰামৰ্শৰ আশীৰ্বাদ আমি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা একান্ত মনে কামনা কৰিছোঁ।